শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি পৌৰসভা এলেকাৰ ৪ নং ৱাৰ্ডৰ এগৰাকী লোক বিগত ৯ দিন ধৰি নিৰুদ্দেশ হৈ আছে। আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছিল যদিও বৰ্তমানলৈকে লোকজনৰ কোনো সন্ধান নাপালে পৰিয়ালৰ লোকে। সেয়ে লোকজনৰ সন্ধান বিচাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি সংবাদ মাধ্যমৰ কাষ চাপিল দুৰ্ভগীয়া পৰিয়াল। উল্লেখ্য যে ঢেকিয়াজুলি পৌৰসভাৰ এলেকাৰ ৪ নং বাসিন্দা সুবীৰ পাল নামৰ প্ৰায় ৬০ বছৰীয়া লোকজন যোৱা ৩১ জানুৱাৰীৰ সন্ধিয়া নিৰুদ্দেশ হয়। সেয়ে যদি কোনো সদাশয় ব্যক্তিয়ে লোকজনক কৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালৰ লগতে স্থানীয় লোকে। নমস্কাৰ, মই ঢেকিয়াজুলি ৪ নম্বৰ ৱাৰ্ডৰ বাসিন্দা। মোৰ পিতৃ সুবীৰ পাল যোৱা ৩১ জানুৱাৰীৰ পৰা সন্ধিয়াৰ পৰাই নিখোজ হৈ আছে। বহুত খোজাখুজি হৈছে, কিন্তু এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। আৰক্ষীকৈ জনোৱা হৈছে কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধান পায় তো মই অনুৰোধ জনাইছোঁ যে ঢেকিয়াজুলি থানাত যোগাযোগ কৰিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।